নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছোঁ এক বিশেষ বাতৰি। নিশা চাপৰৰ শালকুচা আৰক্ষী জালত এজন ডকাইত আটক। দক্ষিণ শালমাৰাৰ পৰা নিশাই শালকুচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কীৰ্তিমান পাঠকে আটক কৰে ডকাইতজনক। চাওক চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় অসম। নিশা চাপৰ শালকুচা আৰক্ষীৰ জালত এটা ডকাইত আটক। দক্ষিণ শালমাৰাৰ পৰা নিশাই শালকুচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কীৰ্তিমান পাঠকে আটক কৰে ডকাইতটোক। চাপৰ শালকুচা হাৰকাটা যোৱা 18 নৱেম্বৰ 2024 সংঘটিত হৈছিল ডকাইতি কাণ্ড। মইনাল হকৰ ঘৰত পাতি লোৱা ভায়েকে নিচাজাতীয় দ্ৰব্য খুৱাই নিশা সংঘটিত কৰিছিল এই কাণ্ড। শালকুচা আৰক্ষী চকীত ভুক্তভোগীয়ে দাখিল কৰিছিল এজাহাৰ। প্ৰায় 2 মাহৰ পিছত অৱশেষত আৰক্ষীৰ জালত ডকাইতি কাণ্ড সংঘটিত কৰা মূল মাষ্টাৰ মাইণ্ড এজনক আটক। আটকাধীন ডকাইতটো বাচ্চা বুলি জানিব পৰা গৈছে। দক্ষিণ শালমাৰাৰ পৰা অভিযান চলাই আটক কৰে ডকাইতটো। উক্ত ডকাইতি কাণ্ড সংঘটিত কৰা আনটো ডকাইত এতিয়াও পলাতক। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কি নাম? রহিম বাসা। কিহৰ কাৰণে আটক কৰিছে? চুরি করেছি কিমান দিন আগত? 2-3 মাহ হল। ক'ত? বাংলা এই হাৰকাটা। বনের বহিনীয়ে বনাই যে চুৰি কৰিছিল, কি খুৱাইছিল এই যে গাখীৰৰ লগত? গাখীরের লগত মানে একটা বুড়া মানুষ আছে আমার লগত, সেই মানে কিবা গাখীরের লগত মিশাইছে। মিশাই মানে টেবলেট ঘৰত ঘুমে টেবলেট, সেই টেবলেটটো দিলে 1-2 ঘণ্টামান পিছত মানে ঘুমাইছে। তাতে মানে 2টা রিং আছে এখানে, আর 2800 টাকা আছে। আপোনালোকে লৈ লৈছে? আপোনাক ক'ৰ পৰা আনিছে? মোক আনিছে পাটাঘাটাৰ পৰা, হা? কাঠডাঙ্গা মুহুৰিত কি কয় আপোনাৰ চাউথ চালমাৰা? মানে। কি নাম আপোনাৰ? মোৰ নাম ৰহিম বাছা। ৰহিম বাছা। বাচ্চা। ক'ত এনে ঘৰ ক'ত? ঘৰ মানে বাহাদুৰতাৰী আছে ধুবুৰী। এতিয়া মানে মই থাকোঁ শ্বশুৰ ঘৰত। এই বুঢ়াটোৰ নাম কি যিজনে? ঘৰটোৰ নাম পৰিমল। তাৰ ঘৰ ক'ত? তাৰ ঘৰ হৈ যে মণিশ্বৰ বৈদৰগাঁও। আপোনালোকে ইমান এনেকৈ মানে লুটপাট কৰি থাকে ডকাইতে? এইটো ফাৰ্ষ্ট গৈছে। ফাৰ্ষ্ট কৰিছে? ইয়াৰ আগতে কেইটা কৰিছে? মই কৰা নাই। এই বুঢ়া কৰে? বুঢ়া কৰে কি নকৰে সেইটো মানে মই কৰা নাই। মই তাৰ লগত ফাঁচি আহিছোঁ। এইটো বাংলা বুলি কয়, হাৰকাটাৰ ওচৰত। কালি সন্ধিয়া টাইমত 2জন মানুহ আহিছিল, এটা ডেকা মানুহ আৰু এটা বুঢ়া। আমাৰ মাক বোলে ভণ্টি বনাইছিল। আগতো 2 দিনমান আগতো আহিছিল, অহাৰ পিছত ভালে ব্যৱহাৰ কৰিছিল। অহাৰ পিছত 2 দিন, তাৰপিছত কালিও ৰাতি আহিছিল। আমাক নতুন ঘৰ বনাইছে, তাতে কল নাই। তাতে মানুহটো আহিছে যে তোমালোকৰ লগত থাকি পেলাই ৰাতিপুৱা কল চল আমি বনাই থৈ পেলাই যাম, এনেকে কৈছে। ৰাতি আমি তাতে থাকিব দিলো। ৰাতি তাতে থাকিল। থকাৰ পিছত এনে কথা চথা পাতিল। কথা চথা পতাৰ পিছত ৰাতি 10টা-11টা মানত, তাৰপিছতে খোৱা সময়ত গাখীৰ আনিছিল আমাৰ ঘৰত। গাখীৰ অনাৰ পিছত গাখীৰটোত মানে নিচা বস্তুখিনি সিহঁতে কেতিয়াবা দিছে, সিহঁতক দি পেলাই মিলাই পেলাই 3জন মানুহকে খুৱাই দিছে। খোৱাৰ পিছত সিহঁততো মোৰ দেউতাক খুৱাইছে, মোৰ ভাবিক খুৱাইছে আৰু মোৰ মাক খুৱাইছে। আৰু সৰু এটা বাচ্চা আছিল, বাচ্চাটো টোপনি গৈছিল, তেতিয়া উঠিছিল। উঠাৰ পিছত বাচ্চাটোকো খুৱাব খুজিছিল। বাচ্চাটো খোৱা নাই, টোপনিৰ পৰা উঠিছে বুলি কে মাকে কৈছে নাখায় এতিয়া, ই টোপনিৰ পৰা উঠিছে এতিয়া নাখায়। তাৰপিছত আমাৰ দেউতাও গাখীৰ নাখায়। দেউতাই কৈছে মইতো গাখীৰ নাখাওঁ, আপোনালোকে খাওক। কয় নাই, খাবই লাগিব আপোনাৰ, খাওক বুলি কৈছে। জোৰ জবস্তিকে খুৱাই দিছে। খোৱাৰ পিছত দেউতাই বমি কৰিব খুজিছে, তেতিয়া মুখটো এনেকে হেঁচি ধৰিছে। হেঁচি ধৰিছে। তাৰপিছতে মোৰ দেউতাৰ মাথাটো ঘূৰাইছে। তেতিয়া কৈছে কি আপোনালোকে শুই যাওক। মোৰ তাৰ দেউতাক খুৱাই দিছে। খুৱাই দিয়াৰ পিছত মোৰ মাক কি কৰিছে, নিজে ধৰি পেলাই আৰু এটা ৰুমত লৈ পেলাই খুৱাই দিছে। আৰু মোৰ দেউতাক আৰু মোৰ ভাইস্তাটো আৰু ভাই বৌটোক এটা ঘৰত খুৱাই দিছে। খুৱাই দিয়াৰ পিছত সিহঁতে আমাৰ ঘৰত যিমান বস্তুখিনি আছিল, সোণা আৰু পইচা, চকেজ টকেজ ভাঙি পেলাই একদম বিচনা মানে যিমান বস্তু আছিল ওলাই পেলাই লৈ পেলাই গুচি গৈছে সিহঁতে। বাহিৰৰ পৰা কিটো মাৰি থৈ গুচি গৈছে। চিনাকি এনে নহয়, আমাৰ দোকান আছে, দোকানত আহিছিল চাহ খাবলৈ। আহাতে মোৰ মাক দেখা পাইছিল।
দেখা পাওঁতে মোৰ মাক কৈছে যে ইটোচোন মোৰ ভণ্টিৰ নিচিনা দেখা পায়, এনেকুৱা কৈছিল। ভণ্টিৰ নিচিনা দেখা পাই বোলে মোৰ মাক ভণ্টি বনাইছিল, এনেকে চিনাকি। নাম এনে ৰাজু বুলি কৈছিল, আৰু এজনৰ নামটো নাজানো, সি বুঢ়াকে আছিল, আৰু ডেকাকে যিটো আছিল সেইটোক ৰাজু বুলি কৈছিল। ঘৰটো গৰিপুৰ বুলি কৈছে, গৰিপুৰ বুলি কৈছে। তেখেতৰ বোলে কাপোৰৰ দোকান আছে হলচেল, গৰিপুৰ বজাৰত। আৰক্ষী গৈছিল ঘৰত, খবৰ দিছে, গৈছিল ঘৰত। সোণৰ দুটা কাণৰ লৈছে, হাতৰ লৈছে, মালা লৈছে 3টা, আৰু ভৰিৰ 2টা পায়েল লৈছে। আৰু ঘৰত মানে যিমান পইচা আছিল, 2টা চকেছত যিমান পইচা আছিল গোটেইখিনি লৈছে। আৰু মোৰ মাৰ মানে কাপোৰত বান্ধা আছিল 4000 টকা, সেইটোকো লৈছে। মোৰ দেউতাৰ নাম মইনাল হক, মোৰ মাৰ নাম হালিমা খাতুন, আৰু মোৰ ভাবিৰ নাম শ্ৰুতন বেগম। ইমান সুস্থ হোৱা নাই, 2জনমান অলপ সুস্থ হৈছে, মোৰ দেউতা বেছি সুস্থ হোৱা নাই। কালি 2জন মানুহ আহিছিল, মানুহ আহিতে বহিল, বহিয়া ভাত খাই, দুপুৰ টাইমত ভাত বনাই দিলোঁ, ভাত খাই ৰাতিৰে বহিল, ৰাতি থাকিব। ওই হিসাবে বাজার করে আনিল, আমার শ্বশুর বাজার করে আনিয়া দিল, রাঁধে রাঁধে দিলু, খাইয়া দে ঘরতে মোবাইল টোবাইল টিপিয়া কিবা কয় যে আমি একটা কি করি, কিবা জাদু করুন, কিবা একটা জাদু করে করিতে তুমি গাখীর এলাম, তুমি 3জনে খাও গাখীর। মোক খাবা দিছে, মোৰ শ্বশুৰি খাবা দিছে, মোৰ শ্বশুৰে খাবা গাখীৰ 3জনে খা। মোৰ শ্বশুৰটো নাখা, হুমকি মারছে খা, কিয় নাখাবি, জীৱনত গাখীৰ নাখায় আৰু খাব না, হুমকি মাৰিয়ে খাই ওলাই আহে মুখৰ বাৰে, মুখ চাপিয়ে গ'ল, খাবাই গ'ল আছে। মোৰ শ্বশুৰি খাই, ময়ো খাইলোঁ, খাইয়া দে কয় তুমি ঘুমাও যা, ঘুমাবা দে, ঘুমাইলো। ঘুমাইতে মালা আছিল, কৰি আছিল, পইচা আছিল, 5,000 টাকা আছিল, কিছু নাই, ঘৰত আহিছিল। পৰিচয় হয়, ওই জন্য আহিছিল। মোৰ শ্বশুৰৰ লগত পৰিচয় হয়। বনি কৰিছে, বনি ডাকাইয়া পৰিচয় হৈছে। মামা 2দিন আহিছিল, আহিয়ে কিছু কৰা নাই, আহিছিল 2দিন, আহিয়ে এৰি গৈছে। গরিবুর কথা কৈছে, কেইজন আছিল? 2জন। কি নাম? আমার নাম রহিম বাসা। কোনে আটক কৰিছে আপোনাক? সারে আটক করেছে। কোন স্যার কৰিছে? চুরি করেছে। কিমান দিন আগত? 2-3 মাহ হল। ক'ত? বাংলা। এই ভালকাটা।